নমস্কাৰ 24 লাইভ চাই থকাৰ বাবে ধন্যবাদ। এই মুহূৰ্তত লৈ আহিছো এটা ডাঙৰ খবৰ। পুনৰ লাখ লাখ কৃষকে কপাব দিল্লী আৰু এবাৰ দিল্লী চলো অভিযানত নামি পৰিছে কৃষকসকলে আৰু কৃষকসকলে এনেদৰে এতিয়া কপাবলৈ চেষ্টা কৰিছে সমগ্ৰ দেশ। সবিশেষ তথ্য লৈ আহিছো এই মুহূৰ্তত। কৃষকসকলৰ দাবী নমনাৰ বাবে আজি সম্ভু সীমান্তৰ পৰা প্ৰতিবাদী কৃষকৰ দিল্লী চলো অভিযান। দিনৰ 1 বজাত প্ৰতিবাদী কৃষকৰ 101 জনীয়া প্ৰথমটো দলে যাত্ৰা কৰিব। ভূমি অধিগ্ৰহণ আইনৰ আখুৱা দূৰ কৰাৰ দাবী এই বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে আৰু যোৱা 10 ফেব্ৰুৱাৰীৰ পৰাই সম্ভু সীমান্তত বিক্ষোভ কাৰ্যসূচী অব্যাহত ৰাখিছে কৃষকসকলে, কিন্তু আজি প্ৰথমবাৰলৈ হাতত লৈছে দিল্লী যাত্ৰাৰ কাৰ্যসূচী। ইয়াৰ পূৰ্বে প্ৰতিবাদ সাব্যস্ত কৰা হৈছিল। ইফালে আইন শৃংখলাজনিত পৰিস্থিতিক লৈ অধিক কঠোৰ হৈ পৰিছে প্ৰশাসন আৰু মোতায়েন কৰা হৈছে CRPF জোৱান। সম্ভু সীমান্তত 144 ধাৰা জাৰি কৰা হৈছে আৰু আম্বালাত দিনটোৰ বাবে প্ৰশাসনে বন্ধ কৰি দিয়া হৈছে। সকলো শিক্ষানুষ্ঠান বন্ধ বুলি ঘোষণা কৰা হৈছে। এই মুহূৰ্তত আমি জনাই আছো এটা ডাঙৰ খবৰ। দিল্লী চলো অভিযান বৰ্তমানেও দেশত অব্যাহত আছে। পুনৰ লাখ লাখ কৃষকে কপাব দেশ। আজি সম্ভু সীমান্তৰ পৰা প্ৰতিবাদী কৃষকৰ দিল্লী চলো অভিযান আৰু দিনৰ 1 বজাত প্ৰতিবাদী কৃষকৰ 101 জনীয়া প্ৰথমটো দলে যাত্ৰা কৰিব। ভূমি অধিগ্ৰহণ আইনৰ আখুৱা যেটো দূৰ কৰাৰ দাবীত এই বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে আৰু ইতিমধ্যে 10 ফেব্ৰুৱাৰীৰ পৰা চলিত বৰ্ষৰ 10 ফেব্ৰুৱাৰীৰ পৰাই সম্ভু সীমান্তত বিক্ষোভ কাৰ্যসূচী অব্যাহত ৰাখিছে কৃষকসকলে। প্ৰত্যেকটো দিনতে প্ৰতিবাদ হৈছে, কিন্তু আজি প্ৰথমবাৰলৈ হাতত লৈছে দিল্লী যাত্ৰাৰ কাৰ্যসূচী আৰু ইফালে আইন শৃংখলাজনিত পৰিস্থিতিক লৈ অধিক কঠোৰ হৈ পৰিছে প্ৰশাসন আৰু সম্ভু সীমান্তত 144 ধাৰা জাৰি কৰা হৈছে। ব্যাপক সংখ্যক CRPF জোৱান মোতায়েন কৰা হৈছে আৰু নিয়োগ কৰা হৈছে। আম্বালাত দিনটোৰ বাবে প্ৰশাসনে বন্ধ কৰিছে সকলো শিক্ষানুষ্ঠান আৰু শিক্ষানুষ্ঠানসমূহ বন্ধ কৰি দিয়াৰ ঘোষণা কৰা হৈছে। দিল্লীত ভয়ংকৰভাৱে এতিয়া প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব। সমগ্ৰ কৃষক যেটো সংগঠনে এতিয়া এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰিব বুলি জানিব পৰা গৈছে। সকলোৱে প্ৰতিবাদ সাব্যস্ত কৰিব এই দিনটোত আৰু ইয়াৰ বাবে এতিয়া সকলোৱে দিল্লী চলো অভিযানত নামি পৰিছে আৰু লাখ লাখ কৃষকে দিল্লীলৈ ৰাওনা হৈছে। ট্ৰেক্টৰ সৈতে লাখ লাখ কৃষকসকল দিল্লীলৈ ৰাওনা হৈছে আৰু কৃষকসকলৰ দাবী মানিবই লাগিব। কৃষকসকলৰ দাবী নমনাৰ ফলতে পুনৰ কৃষকসকল নামি পৰিছে ভয়ংকৰ প্ৰতিবাদত। দিল্লী চলো অভিযান অব্যাহত ৰাখিছে কৃষকসকলে আৰু এবাৰ কৃষকসকলৰ এই প্ৰতিবাদৰ বাবে কঁপি উঠিছে সমগ্ৰ দিল্লী আৰু এনেদৰে অব্যাহত ৰাখিছে কৃষকসকলে তীব্ৰ আন্দোলন আৰু অধিক ভয়াৱহ হৈ পৰাৰ হুংকাৰ দিয়া হৈছে যদিহে চৰকাৰে নামানে কৃষকসকলৰ দাবী। हटो यार भैया। घर में जाओ भाई, बात करो भैया आप लोग हट जाइए, आप लोग हट जाइए।